ঠিক আছে অসমীয়া গাই দিয়া বিহু এটা গাই দিয়া স্যার বেয়া শুনিব নেকি গালে নাই তুমি গাই দিয়াচোন ডিৰেক্টৰ হাজং 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 জনগোষ্ঠী অসমৰ কোন ঠাইত বিশেষভাৱে পোৱা যায় মানে তেওঁলোকে বসবাস কৰে গোৱালপাৰা গোৱালপাৰা আৰু অৰুণাচলত আছে নেকি মানে গোৱালপাৰাটা ভালকে জানো আৰু মেঘালয়তো আছে তোৰা চাইডতো আছে মেঘালয়ত আছে তেওঁলোকৰ জনগোষ্ঠীৰ এটা বিশেষত্ব কি স্যাৰ ইমান নাজানো মানে অসমীয়াৰ মাজতে থাকোতো তথাপিও তুমি যিহেতু ৰিপ্ৰেজেণ্ট কৰিছা জানিব লাগিব তুমি হাজং কিবা এটা মানে কৈ দিব পাৰিবা নেকি গান গুণগুণাই গতিকে তুমি সেনেকে ক'লেও নহ'ব ঠিক আছে অসমীয়া গাই দিয়া বিহু এটা গাই দিয়া স্যার বেয়া শুনিব নেকি গালে তুমি গাই দিয়াচোন গাই দিয়া ফটো দেৰি হ'ব আমাৰ লাগিলে বুকুতে জুই সাগে তাই আসিলি কলিজাতে শুই ভালে গান এই গানটো কোনে গাইছে পাপৰি গগৈ পাপৰি গগৈ তেওঁ অলপ পাছত কি আমাৰ ষ্টেজত আহিব ষ্টেজত আহি আছে ভেৰি গুড মনীষা তুমি কোৱা তোমাক আমি কেলে নিৰ্বাচন কৰিম আপোনালোকৰ কথা ভাল লাগিলে কৰিব আৰু তেতিয়াহ'লে নকৰিলেও হ'ব হ'ব একো নাই উঠিছো ষ্টেজতে বহুত আপোনালোকৰ কথা ভাল লাগিলে কৰিব আৰু তেতিয়াহ'লে নকৰিলেও হ'ব হ'ব একো নাই উঠিছো ষ্টেজতে বহুত